আমি কাৰেণ্ট আৰু ড্ৰিফ্ট ভেলোচিটিৰ মাজৰ এটা ৰিলেশ্যন এষ্টাব্লিছ কৰিম আমি গম পালোঁ যে প্ৰবাহ আৰু ড্ৰিফ্ট ভেলোচিটি আমি প্ৰবাহ কি কাৰণে পাওঁ ইলেক্ট্ৰনৰ গতিৰ কাৰণে পাওঁ আৰু যেতিয়া এখন ইলেক্ট্ৰিক ফিল্ড আমি ধাতু বা মেটেল এটুকুৰাত যেতিয়া আমি এখন ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰোঁ সেই ইলেক্ট্ৰিক ফিল্ডখন প্ৰয়োগ কৰিলে কি হয় ইলেক্ট্ৰনবিলাকে ল' পটেনচিয়েলৰ পৰা হাই পটেনচিয়েললৈ মুভ কৰে কিন্তু মুভ কৰোঁতে সিহঁতৰ মাজত হোৱা কলিশ্যনৰ কাৰণে ইলেক্ট্ৰনবিলাকৰ যিটো স্পীডটো বহুত কমি যায় গতিকে আমি এটা খুব কম স্পীড লাভ কৰোঁ যিটোক আমি কওঁ ড্ৰিফ্ট ভেলোচিটি গতিকে সেই ড্ৰিফ্ট ভেলোচিটিৰ লগত ইলেক্ট্ৰিক কাৰেণ্টৰনো কি ৰিলেশ্যন আছে বা কাৰেণ্টটো ড্ৰিফ্ট ভেলোচিটিৰ ওপৰত কেনেদৰে ডিপেণ্ড কৰে তাৰ এটা আমি এক্সপ্ৰেশ্যন উলিয়াম গতিকে প্ৰথমতে আমি কি কৰিম আমি এডাল ইউনিফৰ্ম ৱায়াৰ ল'ম আমি এটা suppose this is a conductor of uniform cross section নহলে cross section to সদায় ইউনিফৰ্ম ল'বা ইয়াত suppose ইয়াৰ যেটো এৰিয়াটো তুমি লোৱা a বুলি suppose here area A is A আৰু conductor ডালৰ length to লোৱা L is the length of the conductor and A is the area of the conductor so conductor ডালৰ ভিতৰত কি আছে free electron আছে গতিকে ইয়াত free electron বিলাক আছে এতিয়া আমি কি কৰিম ইয়াৰ দুয়ো মূৰৰ মাজত আমি এখন ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিম আমি এখন ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিছো গতিকে ইলেক্ট্ৰিক ফিল্ডখন এপ্লাই কৰাৰ লগে লগে ইলেক্ট্ৰন বিলাকে কি কৰিব লো পটেনচিয়েলৰ পৰা হাই পটেনচিয়েললৈ মুভ কৰিব ইলেক্ট্ৰন বিলাক এটো দিশত যাব suppose ইয়াত আমি ভি বিভৱ ভেদ প্ৰয়োগ কৰিছো আৰু ইয়াৰ ভিতৰত যিখন ইলেক্ট্ৰিক ফিল্ড সৃষ্টি হৈছে ইলেক্ট্ৰিক ফিল্ডখনৰ সাপোজ স্ট্ৰেংথ অফ দা ইলেক্ট্ৰিক ফিল্ড ইজ ই ওকে ইয়াৰ ভিতৰত সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য ই আৰু আমি ইয়াত দিয়া প্ৰয়োগ কৰা বিভৱ ভেদ হৈছে ভি গতিকে তোমালোকে যদি ইলেক্ট্ৰিক ফিল্ড আৰু পটেনচিয়েলৰ মাজৰ যেটো ৰিলেশনশিপ সেই ৰিলেশনশিপটো যদি এবাৰ মনত পেলাই লোৱা তেতিয়াহলে কি হ'ব ইলেক্ট্ৰিক ফিল্ড E is equal to আমাৰ আছিল E equal to তোমালোকে পাইছিলা minus dv by dx এটা ইয়াত আমি দুইটা এন্ডৰ মাজৰ দুইটা মূৰৰ মাজৰ যেটো পটেনচিয়েল ডিফাৰেন্স লৈছো পটেনচিয়েল ডিফাৰেন্সটো আমি ইয়াত v লিখিছো গতিকে ইয়াত dv ঠাইত মই কি লিখিব লাগিব v আৰু dx মানে a distance to so this distance is l so E equal to v divided by l minus into বাদ দিয়া আমি ম্যাগনিটিউড টু কনসিডাৰ কৰিছো E equal to v divided by l এটা প্ৰথম কথা দ্বিতীয় কথা যে এই কন্ডাক্টৰ ডালত কিমান ইলেক্ট্ৰন আছে কাৰণ টোটাল চাৰ্জটো আমাৰ প্ৰয়োজন হ'ব আমি যেটো ইলেক্ট্ৰিক কাৰেন্ট উলিয়াম সো কাৰেন্ট মানে ৰেট অফ ফ্লো অফ ইলেক্ট্ৰিক চাৰ্জ আমাক টোটাল চাৰ্জটো লাগিব গতিকে চাৰ্জ টোটাল কিমান আছে হেতু আমি নাজানো এই কন্ডাক্টৰ ডালত মুঠ কিমান চাৰ্জ আছে আমি কোনো নাজানো গতিকে আমি কি কৰিম ইয়াৰ প্ৰতি একক আয়তনত কিমান ইলেক্ট্ৰন আছে আমি প্ৰথমতে এটো এটা এজিউম কৰি লম গতিকে আমি ধৰি লম যে let us consider the number of free electrons per unit volume inside the conductor is suppose small n let number of free electrons per unit volume inside the conductor is equal to small n তাৰমানে আমি অসমীয়াত কি কম যে ধৰা হল পৰিবাহী ডালৰ প্ৰতি একক দৈৰ্ঘ্যত প্ৰতি একক আয়তনত থকা ইলেক্ট্ৰনৰ সংখ্যা n
So this n is the number of free electrons per unit volume. প্ৰতি একক আয়তনত থকা ইলেক্ট্ৰনৰ সংখ্যা হে দেই, মুঠ ইলেক্ট্ৰন নহয় কিন্তু প্ৰতি একক আয়তনত থকা ইলেক্ট্ৰনৰ সংখ্যা। এতিয়া এই কণ্ডাক্টৰডালৰনো আয়তন কিমান হ'ব? হোৱাট ইজ দ্য ভলিউম অফ দিছ কণ্ডাক্টৰ? এই পৰিবাহীডালৰ আয়তন কিমান হ'ব? এতিয়া ইয়াৰ চোৱা ক্ৰছ ছেকশ্যনেল এৰিয়াটো আমি লৈছোঁ এ ইজ দ্য ক্ৰছ ছেকশ্যনেল এৰিয়া, তাৰ এটা প্ৰস্থছেদ। গতিকে এটা প্ৰস্থছেদৰ এৰিয়া লৈছোঁ আমি এ, কেপিটেল এ, আৰু এই পৰিবাহীডালৰ যিটো লেংথটো লৈছোঁ আমি এল, ইয়াৰ লেংথ লৈছোঁ আমি এল। গতিকে ইয়াৰ ভলিউম আমি কেনেকৈ উলিয়াম? ভলিউম ইজ ইকুৱেল টু এ ইনটু এল। এৰিয়াক আমি ইয়াৰ টোটেল লেংথটো মাল্টিপ্লাই কৰিলে আমি ইয়াৰ ভলিউমটো পাই যাম। চ' ভলিউম অফ দ্য কণ্ডাক্টৰ ইজ ভলিউম of the conductor কিমান হ'ব? a into l। গতিকে তোমালোকে যদি আগতে যদি ইয়াত লিখি ল'ব খুজিছিলা, তোমালোকে লিখি ল'ব পাৰিবা এটা কথা যে let cross sectional area of the conductor is equal to A and its length is equal to L. এতিয়া চোৱা ইয়াৰ মুঠ ভলিউমটো পাই গ'লোঁ, আৰু প্ৰতি একক আয়তনত থকা ইলেক্ট্ৰনৰ সংখ্যা স্মল n। দিছ স্মল n ৰিপ্ৰেজেণ্টছ দ্য নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰনছ পাৰ ইউনিট ভলিউম। গতিকে এটা ইলেক্ট্ৰনৰ আধান যদি ই হয়, ঠিক আছে, এটা ইলেক্ট্ৰনৰ আধান যদি ই হয়, তেতিয়াহ'লে এই এৰিয়াখিনিত থকা মুঠ আধানৰ পৰিমাণ কিমান হ'ব? ইয়াত থকা মুঠ ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব এতিয়া? চ' টোটেল নাম্বাৰ অফ ইলেক্ট্ৰনছ ইনচাইড দ্য কণ্ডাক্টৰ ইজ কিমান হ'ব? ইয়াৰ পাৰ ইউনিট ভলিউমত চাৰ্জ আছে, পাৰ ইউনিট ভলিউমত ইলেক্ট্ৰন আছে এনটা। গতিকে ইয়াৰ এ এল ভলিউমত কিমান ইলেক্ট্ৰন থাকিব? এন ইনটু এ ইনটু এল। গতিকে আমি কি লিখিম? চ' টোটেল নাম্বাৰ অফ ইলেক্ট্ৰনছ ইনচাইড দ্য কণ্ডাক্টৰ। গতিকে এই পৰিবাহীডালত থকা মুঠ ইলেক্ট্ৰনৰ সংখ্যা, টোটেল নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰনছ। তোমালোকে এটা কথা মনত ৰাখিবা, এইটো আকৌ টোটেল নাম্বাৰ অফ ইলেক্ট্ৰনছ লিখি নিদিবা। ইয়াত বহুত ইলেক্ট্ৰন আছে, আমি গোটেই ইলেক্ট্ৰনখিনি আমি কনচিডাৰ কৰা নাই। আমি কোনখিনি ইলেক্ট্ৰনৰ কথা কৈছোঁ? যিখিনি ইলেক্ট্ৰনে মুভ কৰিব পাৰে। কোনখিনি ইলেক্ট্ৰনে মুভ কৰিব? ফ্ৰী ইলেক্ট্ৰনে মুভ কৰিব। বাকী ইলেক্ট্ৰনবিলাক যিবিলাক এটমটোত বাউণ্ড হৈ আছে সেইবিলাকে মুভ নকৰে, সেইবিলাকৰ কাৰণে আমি কাৰেণ্ট নাপাওঁ। আমি কোনখিনি ইলেক্ট্ৰনৰ কাৰণে কাৰেণ্ট পাম? যিখিনি ইলেক্ট্ৰনে মুভমেণ্ট কৰিব। আৰু কোনখিনি ইলেক্ট্ৰনে গতি কৰিব? কোনখিনি ইলেক্ট্ৰনে মুভমেণ্ট কৰিব? ফ্ৰী ইলেক্ট্ৰনে মুভমেণ্ট কৰিব। গতিকে ফ্ৰী ইলেক্ট্ৰনৰ সংখ্যাটো আমি কিমান লৈছিলোঁ? প্ৰতি একক আয়তনত এন টাইপ ফ্ৰী ইলেক্ট্ৰন আছে। গতিকে গোটেই কণ্ডাক্টৰডালত মুঠ কিমান ফ্ৰী ইলেক্ট্ৰন থাকিব? টোটেল নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰনছ ইন দ্য কণ্ডাক্টৰ, এইটো মই এন বুলিয়ে কৈছোঁ, কেপিটেল এন ইজ ইকুৱেল টু কেনেকৈ উলিয়াম? প্ৰতি একক আয়তনত থকা ইলেক্ট্ৰনৰ সংখ্যা আছিলে এনটা। চ' এন ইনটু এ ইনটু এল। দিছ ইজ দ্য টোটেল নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰনছ ইনচাইড দ্য কণ্ডাক্টৰ। এই কণ্ডাক্টৰৰ ভিতৰত থকা মুঠ ইলেক্ট্ৰনৰ সংখ্যা, ঠিক আছে। এতিয়া প্ৰতিটো ইলেক্ট্ৰনৰ আধান যদি ই হয়, ইফ চাৰ্জ অফ এন ইলেক্ট্ৰন ইজ ই, যদি এটা ইলেক্ট্ৰনৰ চাৰ্জ ই হয়, তেতিয়াহ'লে টোটেল চাৰ্জ কিমান হ'ব? টোটেল চাৰ্জ ইনচাইড দ্য কণ্ডাক্টৰ
then total charge inside the conductor, total charge inside the conductor is কিমান হ'ব সাপোজ আমি ধৰি লৈছো টোটাল চাৰ্জটো q বুলি q ইকুৱেল টু কিমান হ'ব টোটাল চাৰ্জ আছে n টা মুঠ ইলেক্ট্ৰন n টা আছে প্ৰতিটো ইলেক্ট্ৰনৰ চাৰ্জ e হৈ গ'ল so q is equal to ne হল গতিকে তোমালোকে ভ্যালুটো পুট কৰি দিব পাৰিবা n sorry small n হ'ব এটো small n a l into e ঠিক আছে গতিকে টোটাল চাৰ্জ পাই গলো আমি q ভ্যালু পাই গলো এতিয়া আমি এটা কথা এজিউম কৰিব লাগিব আমি ধৰি ল'ব লাগিব যে এটা ইলেক্ট্ৰনে ইয়াৰ যেটো এটা মূৰৰ পৰা আনটো মূৰ পাবলৈ লগা সময় দেই এটা ইলেক্ট্ৰনে ধৰি লোৱা এটো মূৰৰ পৰা এটো মূৰ পাবলৈ লগা সময়টো t ঠিক আছে let t is the time taken by an electron to move from its one end to the other তাৰমানে এটা ইলেক্ট্ৰনে যেটো মানে ৰাইট হ্যান্ডৰ যেটো ক্ৰস সেকশন আছে মানে এটো মূৰ আছে এই মূৰটো পা ধৰা এটা ইলেক্ট্ৰন আহি হি বহুত স্লো আহিব ন ড্ৰিফট ভেলোসিটি কাৰণে হি ফাস্ট আহিব নোৱাৰিব হি এখিনিৰ পৰা আহি আকৌ এই মূৰটো পাবলৈ লগা সময়টো আমি ধৰি লৈছো t এটা ইলেক্ট্ৰনে এখিনিৰ পৰা এখিনি পাবলৈ লগা সময়টো t টোটাল চাৰ্জ আছে q গতিকে q চাৰ্জে যেতিয়া এই মূৰৰ পৰা এই মূৰলৈ যাব তেতিয়া কাৰেন্টটো কিমান হ'ব ঠিক আছে টোটাল চাৰ্জ কিমান লৈছো আমি q গতিকে q চাৰ্জ যেতিয়া এই মূৰত সোমাই এটো মূৰ পাবহি কাৰণ চাৰ্জ বিলাক কি হৈছে ইয়াত থকা চাৰ্জ বিলাকটো এনেকৈ হি মুভ কৰি থাকিব এনি বেটাৰিৰ পৰা নেগেটিভ চাৰ্জ ওলাব সমান পৰিমাণৰ চাৰ্জ এফালে সোমাব সোমাই আকৌ সমান পৰিমাণৰ চাৰ্জ ওলাই আহিব এই কণ্ডাক্টৰ ডালত কি হ'ব টোটাল ফ্ৰী ইলেক্ট্ৰনৰ সংখ্যাটো কিন্তু কেতিয়াও কম বেছি নহয় তোমালোকে কথাটো মনত ৰাখিবা যে এডাল কণ্ডাক্টৰৰ মাজে যেতিয়া কাৰেন্ট ফ্লো হয় যেতিয়া কণ্ডাক্টৰ ডালৰ মাজে ইলেক্ট্ৰিচিটি ফ্লো হয় হে কণ্ডাক্টৰ ডালত কি হৈ থাকে মুঠ যিমান ফ্ৰী ইলেক্ট্ৰন থাকে হে ফ্ৰী ইলেক্ট্ৰনৰ সংখ্যা কিন্তু কেতিয়াও পৰিৱৰ্তন নহয় সদায় একেটাই থাকিব চাৰ্জ বিলাক কোপা ফ্লো হ'ব তেতিয়াহলে এই যে ফ্লো হৈছে এই ফ্লো হোৱা চাৰ্জ বিলাক আমাক কোনে যোগান ধৰিব এই সেলটোৱে যোগান ধৰিব হা ই ফ্ৰী ইলেক্ট্ৰন বিলাক প্ৰভাইড কৰিব ই ফ্ৰী ইলেক্ট্ৰন বিলাক এফালে যাব আৰু সমান পৰিমাণৰ ফ্ৰী ইলেক্ট্ৰন একে সময়তে এফালে ওলাই আহিব গতিকে এই কণ্ডাক্টৰ ডালৰ ভিতৰত যিমান ফ্ৰী ইলেক্ট্ৰন প্ৰথমতে আছিলে পিছতো হিমানে থাকিব ইয়াত কাৰেন্ট যাওক না যাওক কথা নাই কাৰেন্ট না যাওতে যিমান ফ্ৰী ইলেক্ট্ৰন আছিলে কাৰেন্ট গলেও ইয়াত থকা মুঠ ফ্ৰী ইলেক্ট্ৰনৰ সংখ্যা কিন্তু কোনো হাল হলনি নহয় গতিকে আমি টোটাল চাৰ্জটো পাই গলো এতিয়া গতিকে এই কিউ চাৰ্জ যদি টি সময়ৰ কাৰণে চলাচল কৰে তেতিয়া ইয়াৰ মাজেদি যোৱা প্ৰবাহ কিমান হ'ব what is the value of electric current flowing through the conductor এটো লিখিলা তোমালোকে from one end to another end then
then total charge flowing through this conductor in time t is গতিকে এই ইয়াৰ মাজেদি যোৱা মুঠ আধানৰ পৰিমাণ হ'ব n a l into e ঠিক আছে টোটাল চাৰ্জ টি সময়ত টোটাল চাৰ্জ কিমান সময় ইমানখিনি চাৰ্জ ইয়াৰ মাজেদি পাৰ হৈ যাব সো কাৰেন্ট I is equal to q by t আমি চাৰ্জ তো most probably small q লৈছিলো নেকি is equal to t n a l e হল গতিকে আমি এটা ৰিলেশ্যনশ্বিপ অলৰেডি আমি ইয়াৰ পৰা পাই গ'লোঁ এতিয়া চোৱা আমি ড্ৰিফ্ট ভেল'চিটিৰ লগত যেহেতু আমি ৰিলেশ্যনশ্বিপ এটা বনাবলৈ গৈ আছোঁ উই হেভ টু মেক এ ৰিলেশ্যনশ্বিপ বিটুইন কাৰেণ্ট এণ্ড ড্ৰিফ্ট ভেল'চিটি গতিকে ইয়াত আমি ক'ৰবাত ড্ৰিফ্ট ভেল'চিটিটো ইণ্ট্ৰডিউচ কৰিব লাগিব কেনেকৈ ইণ্ট্ৰডিউচ কৰিম এটা ইলেক্ট্ৰনে এইটো মূৰৰ পৰা এইটো মূৰ পাবলৈ সময় লৈছে টি আৰু এই মূৰৰ পৰা এই মূৰলৈ ডিষ্টেঞ্চটো আমি লৈছোঁ এল গতিকে ড্ৰিফ্ট ভেল'চিটিটো হ'ব ড্ৰিফ্ট ভেল'চিটি of electron drift velocity মানে কি velocity means displacement divided by time গতিকে এইখিনি পাই এইখিনিলৈকে টোটেল মই ডিসপ্লেসমেন্ট শব্দটো ইউজ কৰিছোঁ যদিও আমি ভেক্টৰ ইয়াত ইউজ নাই কৰা এর মুঠ দূৰত্বটো কিমান হ'ব এইখিনি পাই এইখিনিলৈকে l গতিকে l divided by time এইখিনি পাই এইখিনিলৈকে যাবলৈ সময় লাগিছে t so velocity is equal to L divided by T গতিকে ইয়াতো আমি L by T এটা পাইছোঁ L divided by T পাইছোঁ গতিকে আমি কি কৰিম I is equal to ইয়াত মই লিখিম I equal to N A E into L divided by T so L by T means drift velocity so N A E V T this is the relationship between electric current and drift velocity this is the one of the most important relationship N A E V D okay বুজি পাইছে সবে কাৰোবাৰ কিবা প্ৰবলেম আছে নেকি কনফিউজন মই ধৰি লৈছোঁ বুজি পাইছা বুলি এতিয়া চোৱা ইয়াত n to হৈছে number of free electrons per unit volume A is the area of the conductor cross sectional area and E is the charge of electron প্ৰতিটো ইলেক্ট্ৰনৰ আধান এটো হৈছে পৰিবেহীডালৰ প্ৰস্থচ্ছেদ আৰু n হৈছে প্ৰতি একক আয়তনত থকা ইলেক্ট্ৰনৰ সংখ্যা গতিকে এটো কনস্ট্যান্ট so I proportional to VT current drift velocity লগত proportional সমানুপাতিক তাৰ মানে drift velocity পৰিমাণটো যিমানে বাঢ়িব তাৰ মানে ইলেক্ট্ৰনে কণ্ডাক্টৰৰ ভিতৰেদি পাৰ হৈ আহোতে
তাৰ স্পীডটো যদি বাঢ়ি যায় ইলেক্ট্ৰনৰ ড্ৰিফ্ট স্পীডটো যদি বাঢ়ি যায় তেতিয়াহ'লে কি হ'ব সেই পৰিবাহীডালৰ মাজেদি চলাচল হোৱা প্ৰবাহৰ পৰিমাণো বাঢ়ি যাব কাৰেণ্ট ডিপেণ্ডছ অন ড্ৰিফ্ট স্পীড so this is one of the most important relationship of in this chapter গতিকে এই ড্ৰিফ্ট ভেলোচিটিৰ লগত দেখা দেখিয়ে কি ৰিলেট হৈ আছে এডাল পৰিবাহীৰ ৰেজিষ্টেন্স বা ৰোধটো ইয়াৰ লগত ৰিলেট হৈ আছে কাৰণ আমি জানো যে পৰিবাহীডালৰ মাজেদি যেতিয়া কাৰেণ্ট যায় পৰিবাহীডালে কি কৰে কাৰেণ্ট ফ্লোটোক বাধা দিয়ে বাধাটো কি কাৰণে সৃষ্টি হয় এই ইলেক্ট্ৰনবিলাকৰ কলিছনৰ কাৰণে গতিকে আমি নেক্সট ক্লাছত আমি কি কৰিম ৰেজিষ্টেন্সটো কি কাৰণেনো আমি এডাল পৰিবাহীত ৰেজিষ্টেন্সৰ সৃষ্টি হয় গতিকে সেই ৰেজিষ্টেন্সৰ লগত ড্ৰিফ্ট ভেলোচিটি বা ৰিলেক্সেশ্যন টাইমৰ যিটো ৰিলেশ্যনশ্বিপ সেই ৰিলেশ্যনশ্বিপটো আমি নেক্সট ক্লাছত এষ্টাব্লিছ কৰিম